নমস্কাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেল ডেইলি টিপছলৈ। আজি মই এই ভিডিঅ'টিত মুংফলি যিটো আমি বাদাম বাকলি গুচাই খাওঁ সেই মুংফলি বাদামৰ উপকাৰী গুণৰ বিষয়ে ক'ম আৰু লগতে ইয়াৰ অপকাৰী গুণৰ বিষয়েও ক'ম, কাৰণ যিমানেই ভাল বস্তু নহওক কিয় তাৰো দুটা গুণ থাকে, ভাল আৰু বেয়া। মই ইয়াৰ ভাল গুণখিনি আগতীয়াকৈ ক'ম আৰু ইয়াৰ কি কিনো উপকাৰ আমাৰ শৰীৰত সাধন কৰে সেইখিনিতো ক'মেই। লগতে কি কি কাৰণত বা কেনেকুৱা ৰোগ থাকিলে আমি এই মুংফলি খাব নালাগে তাৰ বিষয়েও মই আপোনালোকক ক'ম। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। আজিকালি কলেষ্টৰেল প্ৰায় মানুহৰে বেছিকৈ থকা দেখিবলৈ পোৱা যায়, নহয়নে? সেয়া আমাৰ বৰ্তমান যি খান পান তাৰ কাৰণেই বুলি ক'ব লাগিব, আৰু দৈনিক যি আমাৰ জীৱন যাপনৰ পদ্ধতি তাৰ কাৰণে। যিয়ে নহওক, আমি সকলোৱে জানো কলেষ্টৰেল বেছি হলে আমাৰ শৰীৰৰ কাৰণে কিমান বেয়া, নহয়নে? এই যে মুংফলি, ইয়াত এনেকুৱা কিছুমান উপকাৰী তত্ত্ব আছে যি নেকি আমাৰ সেই যি কলেষ্টৰেলৰ পৰিমাণ, যি বেয়া কলেষ্টৰেল, আমাৰ ভাল গুড কলেষ্টৰেল, বেড কলেষ্টৰেল, দুটা কলেষ্টৰেল আমাৰ শৰীৰত থাকে। গুড কলেষ্টৰেল বেছি হ'লেও আমাৰ ভাল, কিন্তু বেড কলেষ্টৰেল যদি বেছি হয় তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে বেয়া। এই মুংফলিত এনেকুৱা কিছুমান তত্ত্ব আছে যি নেকি বেড কলেষ্টৰেল নাইকিয়া কৰাত সহায় কৰে আৰু গুড কলেষ্টৰেল বৃদ্ধিত সহায় কৰে। কেঞ্চাৰ ৰোগৰ কাৰণেও ই প্ৰতিষেধক বুলি ক'ব পাৰি। আজিকালি কেঞ্চাৰ কেনেকৈ ভয়াৱহতা ৰূপ লৈছে, নহয়নে? আগতে কেঞ্চাৰ আমি কেতিয়াবাহে ক'ৰবাত এজনৰ শুনো, তাকে শুনিলেও আমি কিমান ভয় খাওঁ। এতিয়া সেই কেঞ্চাৰ যে ইমানেই বেছিকৈ দেখিবলৈ পোৱা যায়, সঁচাকৈ ভয় লগা নিচিনা এটা পৰিস্থিতি হ'বলৈ ধৰিছে আমাৰ দেশত। এই যে আমাৰ এয়া মুংফলি, এই বাদামত এনেকুৱা কিছুমান তত্ত্ব আছে যি নেকি এণ্টি কেঞ্চাৰৰ কাম কৰে। কেঞ্চাৰৰ কোষ যদি আমাৰ শৰীৰত আছে তেতিয়াহ'লে নিয়মিত যদি আমি এই বাদাম খাবলৈ লওঁ তেতিয়াহ'লে সেই কোষবোৰ আৰু বৃদ্ধি কৰিবলৈ সুবিধা নাপায়, আৰু ইয়াত থকা তত্ত্বটোৱে সেই কোষবোৰো মাৰি পেলোৱাত সহায় কৰে। কেঞ্চাৰ যিহেতু এক চাইলেণ্ট কিলাৰ, যি মানুহক ভিতৰি খাই পেলায়, আৰু ইমানকৈ খুলি খাই যেতিয়ালৈ মানুহজনে গম পাইগৈ যে মোৰ ভিতৰত কিবা এটা হৈছে, পৰীক্ষা নিৰীক্ষা কৰি সেইখিনি প্ৰমাণিত হোৱালৈকে সেই মানুহজন বাচি থকাৰ কোনো উপায় নথকা হয়। আমি কেমোথেৰাপি যিয়ে নহওক, যিখিনি আমি নকৰোঁ কিয় কেঞ্চাৰৰ ট্ৰিটমেণ্ট, সেইখিনি আমি এনেই সকাহ ল'বৰ কাৰণে লোৱা নিচিনাহে হয়গৈ। কেঞ্চাৰ পেচেণ্ট প্ৰায় মৃত্যুমুখতে পৰা আমি দেখিবলৈ পাওঁ। খুব ভাগ্যশালী কেইজনমানহে বাচে। সেয়েহে এই যে চাইলেণ্ট কিলাৰ আমাৰ শৰীৰত আছে নে নাই আমি যিহেতু গমেই নাপাওঁ, কেনেবাকৈ আছে যদিও গম নাপাওঁ, গম পোৱালৈতো দেৰিয়ে হৈ যায়। গতিকে মাজে সময়ে এই মুংফলি খাবলৈ লওক, চাব এইখিনিৰ পৰা আমি অন্তত অকণমান হ'লেও বাচি থাকিব পাৰিম। মুংফলি ইমান গুণকাৰী যে ইয়াক যদি আমি নিয়মিত খাবলৈ লওঁ আমাৰ হাড় মজবুত হয়, আৰু ইয়াৰ তেল যদি আমি খাবলৈ লওঁ হাৰ্টৰ প্ৰব্লেম নহয়, হাৰ্ট মজবুত হয়, হাৰ্ট এটেকৰ নিচিনা সমস্যা কেতিয়াও নহয় যিসকলে নিয়মিত বাদামৰ তেল ব্যৱহাৰ কৰে খাদ্যবস্তুত। আমি যে ব্ৰেকফাষ্টত বা বিভিন্ন খাদ্যত ঘিউ ব্যৱহাৰ কৰোঁ, নহয়নে? যদি আপোনাৰ ঘৰতে গৰু আছে, সেই গৰুৰ পৰা গাখীৰ খীৰাই তাৰ মলাইৰ পৰা যদি আপুনি ঘিউ নিজে তৈয়াৰ কৰিছে ঘৰত, তেতিয়াহ'লে সেই ঘিউ একদমেই শক্তিশালী, পুষ্টিকৰ, সি কোনো কাৰণতে বেয়া হ'ব নোৱাৰে। কিন্তু যদি বজাৰত আপুনি যিমানেই আপোনাক কওক নিৰ্ভৰশীল কোম্পেনী বুলি, যিমানেই বিশ্বাস আপোনাক দিবলৈ চেষ্টা কৰক, বিশ্বাস কেতিয়াও নকৰিব। সকলো ব্যৱসায়ী ভিত্তিক প্ৰিজাৰভেটিভৰ নামত এনেকুৱা কিছুমান ইয়াতে বস্তু মিহলি হৈ থাকে যি নেকি আমাৰ শৰীৰৰ কাৰণে একদমেই বেয়া। বজাৰৰ পৰা কিনি অনা সেই যে ঘিউ, তাৰ সলনি আপুনি এই যে মুংফলি অলপ সৰহকৈ উলিয়াই ল'লে, তাৰ পাছত অকণমান ভাজি মোহাৰি দিলে, তাৰ বাকলিখিনি গুচি গ'ল, ধুনীয়াকৈ সেই বাকলিখিনি আঁতৰাই ল'লে, তাৰপিছত ধুনীয়াকৈ সেইখিনি আপুনি পিচি পেষ্ট আকাৰত আপোনাৰ ঘিউৰ সলনি আপুনি খোৱা খাদ্যত মিহলি কৰি খাবলৈ লওকচোন। আপোনাৰ খাদ্য পুষ্টিকৰ হ'ব, আৰু ইয়াৰ পৰা যিমানখিনি বেনিফিট আমি পাব লাগে, এণ্টি কেঞ্চাৰ, হাড় মজবুত কৰা, কলেষ্টৰেল নাইকিয়া কৰা, সকলোখিনি কাম কৰিব। আমি প্ৰটিন কৰি আমি নন ভেজ খাবলৈ লওঁ, নহয়নে? এই যে মাংস খাওঁ, এই যে মাছ খাওঁ, ডিম খাওঁ, আপুনি জানেনে এটা ডিম বা গাখীৰত যিমানখিনি প্ৰটিন থাকে, এটা ডিম কিনিবলৈ যাব 10 টকা ল'ব, নহয়নে? এপোৱা গাখীৰ কিনি আনিব আপোনাৰ
15 টকা ল'ব সেই 15 টকা 10 টকা মিলাই আপুনি যদি সেইকেইটা পইচাই এই মুংফলি আনে তেতিয়াহ'লে এই যে ডিম আৰু গাখীৰত যিমান প্ৰটিন আছে বুলি আমি একদম হাবু ডাবু খাই খাবলৈ লওঁ সেই যে মুংফলি আপুনি আনিলে তাতকৈ 100 গুণ বেছি প্ৰটিন আছে ইয়াতে আপুনি সিমানখিনি খাবলৈ প্ৰয়োজনে নাই এপোৱা গাখীৰৰ পইচা আৰু এটা ডিমৰ পইচাৰে যিখিনি আপুনি মুংফলি কিনি আনিলে সেয়া আপোনাৰ 3 দিনৰ কাৰণে হ'ব সিমানখিনি প্ৰটিন আপোনাৰ শৰীৰত ই দিব গতিকে প্ৰটিনৰ কাৰণে আমি বিভিন্ন ধৰণৰ খাদ্য খাই আমাৰ শৰীৰটো ৰোগীয়া কৰাৰ কোনো প্ৰয়োজন নাই এই মুংফলি খাবলৈ লওক এটাৰ লগতে বহুকেইটা গুণৰো আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব যিসকলৰ চকুৰ সম্বন্ধীয় কিছুমান সমস্যা আছে তেওঁলোকে নিয়মিত ৰূপে কম পৰিমাণে নিৰ্দিষ্ট এটা মাত্ৰাত কম পৰিমাণে খাব লাগে 50 গ্ৰাম মান আপুনি খালেও যথেষ্ট বাকলিৰ সৈতে জুখিলেনো 50 গ্ৰামত কিমান কেইটা মুংফলি আহিব নহয়নে সিমান কেইটা আপুনি যদি খাবলৈ লয় ডেইলি তেতিয়াহ'লেও আপোনাৰ সেই চকুৰ যিখিনি সমস্যা সেইখিনি নাইকিয়া কৰিব 50 গ্ৰামতকৈ অধিক মুংফলি এদিনত কেতিয়াও খাব নালাগে বেছিকৈ খালে কি হয় আমাৰ বদ হজম নিচিনা আমাৰ সমস্যা হ'ব পাৰে তেনেকুৱা ধৰণৰ যিহেতু ই গৰম ধাঁচৰ এটা বস্তু গতিকে 50 গ্ৰামতকৈ অধিক এদিনত খাবলৈ নল'ব এতিয়া হাড় কঁপোৱা ঠাণ্ডাত আপুনি এই মুংফলি আৰু গুড় মিহলি কৰি যদি খাবলৈ লয় নিৰ্দিষ্ট পৰিমাণটো যিহেতু মই কৈ দিছোঁ সিমান পৰিমাণত গুড় অকণো মিহলি কৰি যদি আপুনি খাবলৈ লয় আৰু গুড় আৰু এই বাদামেৰে বহুতকেইটা ৰেচিপিও আপোনালোকে পাই যাব অনলাইনত তেনেকুৱাকৈও যদি আপুনি বনাই লয় ইয়াক খাবলৈ ল'বচোন আপোনাৰ শৰীৰটো গৰম অনুভৱ কৰি থাকিব যিমানেই ঠাণ্ডা নহওক কিয় ইয়াৰ উপৰিও বহুতো উপকাৰী গুণ আছে এই মুংফলিৰ আপুনি যদি নিয়মিত মাত্ৰাত যদি ডেইলি কেইটামান মুংফলি খাবলৈ লয় তেতিয়াহ'লে ইয়াৰ সকলো বেনিফিট আপোনাৰ শৰীৰত আহিব আৰু এটা কথা এইখিনিতে ক'ব লাগিব যিটো মই বেয়া গুণৰ কথা কৈছিলোঁ যিসকল কেঁচুমূৰীয়া সমস্যাত ভুগি আছে যিসকল পিত্ত ৰোগত ভুগি আছে তেনেকুৱা লোকে কি কৰিব এই যে মুংফলি 50 গ্ৰাম নেখাব তেওঁলোকে কেইটামান খাব 10 গ্ৰাম 20 গ্ৰাম তেনেকুৱা জোখাৰে 2-3টা তাৰ লগত আপুনি খোৱাৰ পাছত চব কেইটামান খাই দিব এনেকৈ যদি খাবলৈ লয় তেতিয়াহ'লে তাৰ পৰা পিত্ত দোষ নহয় আৰু যিসকলৰ এই যে কেঁচুমূৰীয়া হৈ আছে তেওঁলোককো সমস্যা নকৰে 2-3টাকৈ খালেও দিনটোত ই যথেষ্ট পৰিমাণে শৰীৰত বেনিফিট দিয়ে এই যে অলিয়ে গলিয়ে ৰাস্তাই ঘাটে ফুটপাথে বিক্ৰী কৰি থকা এই মুংফলিখিনিৰ উপকাৰী গুণসমূহৰ বিষয়ে জানি আপোনাৰ বাৰু ভাল লগা নাইনে যদি ভাল লাগিল এটা লাইক কৰিব আৰু এইখিনি বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগতো শ্বেয়াৰ কৰিবচোন তেওঁলোকেও জানক ইয়াৰ লাভ উঠাওক আৰু এটা লাইক কৰিবলৈ আপোনালোকে কিয় কঞ্জুচি কৰে আমি নাজানো ইমান কষ্ট কৰি আপোনালোকলৈ ভিডিঅ' আগবঢ়াওঁ আপোনালোকৰ এটা লাইকে মনোবল দিয়ে পুনৰ এটা ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি আজিলৈ আহোঁ